নমস্কাৰ বন্ধু বান্ধৱীসকল, ৱেলকাম টু মাই ইউটিউব চেনেল। বলক আজি আৰু এটা নতুন টপিক আমি আলোচনা কৰোঁ, অল লিভিং মুভ। যোৱা ক্লাছত আমি আলোচনা কৰিছিলোঁ যে লিভিংছ মানে সজীৱ প্ৰাণী বা জীৱ জন্তু। এতিয়া হ'ল যে সকলো সজীৱ জীৱই কি কৰে, গতি কৰে, এইবোৰ কি নহয়, স্থিৰ নহয়। বলক আমি ডিটেইলছত আলোচনা কৰোঁ। সাম এনিমেলছ ৱাল্ক লাইক মেন, লায়ন, ডগ, কেট এটচেট্ৰা। যে কিছুমান জীৱ জন্তু আছে যেনে মানুহ, সিংহ, কুকুৰ, মেকুৰী, এইবোৰে কি কৰে, খোজকাঢ়ে। দিছ এনিমেলছ হেভ মেনি টাইপছ অফ জইণ্ট ইন দিয়াৰ বনছ ফৰ ডিফাৰেণ্ট মুভমেণ্টছ। এই জীৱ জন্তুবোৰৰ কি হয় যে বহুতো কি আছে, জইণ্ট বন্ড আছে। সেইবোৰৰ কাৰণে ডিফাৰেণ্ট টাইপছত এওঁলোকে কি কৰিব পাৰে, খোজকাঢ়িব, মুভমেণ্ট কৰিব পাৰে। দ্য জইণ্ট ফাউণ্ড ইন হিউমেনছ আৰ যে এই যে জইণ্ট বন আছে, এইটো মানুহৰ গাত কি কি টাইপত পোৱা যায়, আহক আমি আলোচনা কৰোঁ। নাম্বাৰ 1ত আছে টিউবাৰাছ জইণ্ট। এইটো কি হয়, বলক আলোচনা কৰোঁ। ইন দিছ টাইপ অফ জইণ্ট দেয়াৰ ইজ মুভমেণ্ট ইন অল ডিৰেকশ্যন। এনেকুৱা টাইপৰ জইণ্টত কি হয় যে অল ডিৰেকশ্যনত কি কৰিব পাৰে, মুভমেণ্ট কৰাব পাৰে। এটা ডিৰেকশ্যনত নহয়, সকলো ডিৰেকশ্যনতে কি কৰিব পাৰে, মুভমেণ্ট কৰিব পাৰে। যেনে দিছ জইণ্ট ইজ ফাউণ্ড ইন চলজাৰ এণ্ড হিপ। এতিয়া কথা হ'ল, আমি চলজাৰটো কি কৰিব পাৰোঁ, ঘূৰাব পাৰোঁ। এই হাতৰ যিটো চলজাৰ আছে, আমি চাৰিওফালে এনেকে এনেকে কি কৰিব পাৰোঁ, ঘূৰাব পাৰোঁ। এইটো কি হয়, টিউবাৰাছ জইণ্ট। আৰু হিপটোতো জানে, আমি এনেকে এনেকে কি কৰিব পাৰোঁ, চাৰিওফালে কি কৰিব পাৰোঁ, ঘূৰাব পাৰোঁ। ইয়াতে কেইটামান বন কি কৰি আছে, লগ লাগি জইণ্ট বন হৈ আছে। তাৰপিছত হ'ল যে হিঞ্জ জইণ্ট। হিঞ্জ জইণ্ট হ'ল যে ইন দিছ টাইপ অফ জইণ্ট দেয়াৰ ইজ মুভমেণ্ট ইন অনলি ওৱান ডিৰেকশ্যন। এনেকুৱা জইণ্টত কি হয়, অনলি এটা ডিৰেকশ্যনতহে মুভমেণ্ট হয়। আগতটোত আমি পাই আহিলোঁ যে অল ডিৰেকশ্যনত মুভমেণ্ট হয়, সেইটো আছিলে টিউবাৰাছ জইণ্ট। কিন্তু হিঞ্জ জইণ্টত কি হয়, এটা ডিৰেকশ্যনতহে মুভমেণ্ট হয়। যেনে দিছ জইণ্ট ইজ ফাউণ্ড ইন এলব' এণ্ড নি। কিলাগুটি আৰু কণীত আমি পাওঁ যে এটা ডিৰেকশ্যনতে কি হয়, এইবোৰ মুভমেণ্ট হয়। বেলেগ ডিৰেকশ্যনত মুভমেণ্ট কৰাব গ'লে কি হ'ব, সেইটো ভাঙি যাব। এতিয়া আৰু এটা হ'ল যে ইমুভেবল জইণ্ট। ইমুভেবল জইণ্ট মানে হ'ল যে যিটো আমি মুভমেণ্ট কৰিব নোৱাৰোঁ, ইমুভেবল। হা, এতিয়া চাওক, দেয়াৰ ইজ ন' মুভমেণ্ট ইন দিছ টাইপ অফ জইণ্ট। এই জইণ্টত কোনো ধৰণৰ মুভমেণ্ট নহয়। ইট ইজ ফাউণ্ড ইন আৱাৰ হেড। এতিয়া কথা হ'ল যে আপোনালোকে ভাবিব যে আমি মূৰ দেখোন ঘূৰাই থাকোঁ। সেইটো মূৰ নুঘূৰাও, আমি ডিংগিহে ঘূৰাওঁ, আমাৰ নেকটোহে ঘূৰাওঁ। এইটো মূৰ নহয়, হেড নহয়। যে আমাৰ হেড আমি কি কৰিব নোৱাৰোঁ, মুভমেণ্ট কৰিব নোৱাৰোঁ। এইটো হ'ল ইমুভেবল জইণ্ট। তাৰপিছত হ'ল যে পিভট জইণ্ট। পিভট জইণ্ট হ'ল যে ইন দিছ টাইপ অফ জইণ্ট দেয়াৰ ইজ মুভমেণ্ট আপ ডাউন, ৰাইট, লেফ্ট এণ্ড ফৰৱাৰ্ড, বেকৱাৰ্ড। এতিয়া আপোনালোকে বুজি পাইছে যে মই কোনটোৰ কথা কৈছোঁ। এইটো জইণ্টত কি হ'ব যে মুভমেণ্ট আপ ডাউন কৰিব পাৰিব, আৰু ৰাইট লেফ্টো কৰিব পাৰিব, ফৰৱাৰ্ড বেকো কৰিব পাৰিব। এইটো টাইপ জইণ্টত দিছ জইণ্ট কানেক্টছ আৱাৰ হেড এণ্ড নেক। এই জইণ্টে কি কৰি আছে, আমাৰ নেক আৰু হেড কি কৰি আছে, জইন কৰি আছে। আমি মাথা ওপৰ ফালে কৰিব পাৰি, আকৌ তলফালে কৰিব পাৰি, ৰাইট লেফ্ট এইবিলাক কৰিব পাৰোঁ, মানে ডিংগিৰ সহায়তে, এই পিভট জইণ্টৰ জৰিয়তে। আশা কৰিছোঁ আপোনালোকে এইখিনি বুজি পাইছে। মানুহৰ মাজত যিটো জইণ্ট থাকে, টাইপছ কেইটা আপোনালোকে বুজি পাইছে। বলক আমি জইণ্ট কাক কয় তাৰ বিষয়ে অলপ জানি লওঁ। জইণ্ট হ'ল দ্য প্লেচ হুৱেৰ মোৰ দেন টু বনছ জইন টুগেডাৰ ইজ কল্ড জইণ্ট। যে এটাতকে বেছি বন লগ লাগি থকাকে কি বুলি কোৱা হয়, জইণ্ট বুলি কোৱা হয়। দেয়াৰ আৰ 206 বনছ ইন এন এডাল্ট হিউমেন বিং। যে এজন এডাল্ট হিউমেন বিঙৰ কিমানডাল হাড় থাকে, 206ডাল হাড় থাকে। কিন্তু এটা সৰু বাচ্চাৰ, পোৱালিৰ কিমানটা হাড় থাকে, যে যেতিয়া তেওঁ জন্ম পায়, জন্ম পোৱাৰ লগে লগে 270টা বন থাকে। তাৰপিছত কি হয়, জন্ম পোৱাৰ পিছত এইটো কি হয়, বাঢ়ি কিনে 300 মান হয়। তাৰপিছত যেতিয়া লাহে লাহে ডাঙৰ হয়, তেতিয়া সেইটোৰ পৰা কমি কমি গৈ কিনে কি হয়, 206ডাল হাড় হয়। অল কেন ৰোটেট ইটছ নেক্সট বেক টু এ গ্ৰেট এক্সটেণ্ট। এতিয়া কথা হ'ল যে অল ফেঁচা যিটো হয়, হা, সেইটো কি কৰিব পাৰে, তাৰ যিটো নেক আছে, ডিঙি আছে, সেইটো কি কৰিব পাৰে, পিছফালে 360 ডিগ্ৰী ঘূৰাব পাৰে। ধুনীয়াকে কি কৰিব পাৰে, নেকটো ঘূৰাব পাৰে 360 ডিগ্ৰীলৈকে। তাৰপিছত হ'ল যে দ্য মাইনা জাৰ্ক ইটছ নেক্স বেক এণ্ড ফৰ্থ। এইটো বহুত ইম্পৰ্টেণ্ট হয়, বহুতবাৰ আহিছে, কনফিউজন নহ'ব। যে অল যিটো আছে, ই কি কৰিব পাৰে, 360 ডিগ্ৰী মূৰটো ঘূৰাব পাৰে। কিন্তু মাইনা যিটো আছে, সেইটো কি কৰিব পাৰে, পটককে কি কৰে, হেৰিটো ডিঙিটো পিছফালে ঘূৰাই দিয়ে, পটকে, মানে একদম পটকে ঘূৰাই দিয়ে। ই লাহে লাহে নকৰে। মইনাটো আপোনালোকে চাগে লক্ষ্য কৰিছে। তো এই দুটাৰ মাজত মানে কনফিউজন নহ'ব। অলটোৱে কি কৰে, 360 ডিগ্ৰী নেকটো ঘূৰাব পাৰে, কিন্তু মাইনাই কি কৰে, পটককে কি কৰে, নেকটো ঘূৰাই দিয়ে বেকলৈ। চাম এনিমেলছ ক্ৰল লাইক আৰ্থৱৰ্মছ, স্নেক্স এটচেট্ৰা। যে কিছুমান এনিমেলছ আছে যিবিলাকে চুচৰি যায়, লাহে লাহে যায়, যেনে আৰ্থৱৰ্মছ, স্নেক্স এটচেট্ৰা। আৰ্থৱৰ্মছ ক্ৰলছ উইথ দ্য হেল্প অফ মাছলছ এণ্ড টেণ্টেকলছ এণ্ড স্নেক ক্ৰলছ উইথ দ্য হেল্প অফ মাছলছ এণ্ড ৰিংছ। যে কি হৈছে যে আৰ্থৱৰ্মছে কি কৰে, মাছলছ আৰু
টেণ্টাকলছৰ সহায়ত কি কৰে চুচৰি যায় আৰু স্নেকে কি কৰে মাছল আৰু ৰিংছৰ সহায়ত কি কৰে গতি কৰে Some animals fly like birds. Birds fly with help of their wings. যে কিছুমান এনিমেলছ আছে কি হয় উৰে কিছুমান যেনে বাৰ্ডছ চৰাই কি কৰে উইংছৰ সহায়ত উৰে বাট অষ্টিক্স এণ্ড ইমো বাৰ্ডছ কেন নট ফ্লাই এই যে কিন্তু অষ্টিক আৰু ইমো বাৰ্ড যে আছে এই দুটা বাৰ্ডছে কি কৰিব নোৱাৰে চৰাই কি কৰিব নোৱাৰে উৰিব নোৱাৰে তেওঁলোকৰ হেভি বডি হোৱাৰ কাৰণে ওজন বহুত বেছি হোৱাৰ কাৰণে বাট দে কেন ৰান ভেৰি ফাষ্ট কিন্তু বহুত দ্ৰুতগতিত তেওঁলোকে কি কৰিব পাৰে দৌৰিব পাৰে Some animals swim like fish, ducks, etc. কিছুমান এনিমেলছ আছে সাঁতুৰিব জানে যেনে ফিছ আৰু ডাক্স হাঁহ এইবোৰ কি কৰে সাঁতুৰে ফিছ swim because of their streamlined body shape. ফিছে swim কৰিব পাৰে সাঁতুৰিব পাৰে তেওঁলোকৰ যিটো মানে বডি শেপ আছে streamlined আছে সেইটোৰ কাৰণে ডাক swim because of their wave toes যে কি হয় ডাকে swim কৰিব পাৰে কিহৰ কাৰণে আপোনালোকে লক্ষ্য কৰিছেনে তেওঁলোকৰ ভৰিৰ যে আঙুলিবোৰ আছে মানে ভৰিৰ পাতাটো যে আছে আঙুলিটো আছে কেনেকা হয় এনেকা হয় একদম লক লগোৱা হয় আমাৰ নিচিনা এষ্টা নহয় আঙুলিকেইটা সেই যে লক লগোৱা হয় সেইটোৰ কাৰণে কি কৰিব পাৰে হাঁহে পানীত সাঁতুৰিব পাৰে দ্য ফ্ৰগ অলছ' ছুইম উইথ দ্য হেল্প অফ ইটছ টইজ যে ফ্ৰুইটছেও পানীত এতিয়া চাব হাঁহ আৰু ফ্ৰগৰ টইজ একে তাৰ মাজেৰে পানী পাৰ হৈ যাব নোৱাৰে এইটো কথা আপোনালোকে চাগে লক্ষ্য কৰিছে এই দুটাৰ কাৰণে কি কৰিব পাৰে হাঁহ আৰু ভেকুলীয়েও কি কৰিব পাৰে পানীত সাঁতুৰিব পাৰে Some animals hop like frogs Some animals walk, climb, and even fly like cockroaches. যে কিছুমান এনিমেলছ আছে যিবোৰে কি কৰিব পাৰে খোজকাঢ়িবও পাৰে আকৌ বগাই যাবও পাৰে আকৌ উৰিবও পাৰে যেনিবা কক্ৰোচেছ Some animals hop like frogs. এতিয়া দেখা পাইছেনে আপোনালোকে যে ভেকুলীয়ে কি কৰে জঁপিয়ায় তেওঁ হেৰি কৰে মানে অলপ টাইম খোজকাঢ়ি গৈ থাকোঁতে জঁপিয়াই কিনে বহুত দূৰলৈকে যাব পাৰে Some animals walk খোজকাঢ়ে ক্লেমছ বগাই এণ্ড ইভেন ফ্লাই লাইক কক্ৰোচ আৰু কক্ৰোচৰ নিচিনা আৰু কি কৰে উৰে যেনে কি কক্ৰোচ কি কৰিব আপোনালোকে চাই যে বগাই বগাই গৈ আছে আকৌ খোজকাঢ়িও গৈ আছে আকৌ কি হৈ আছে অলপ উৰিও গৈ আছে আপোনালোকে মাৰিব ধৰিব দেখা পালে মাৰিব ধৰিব উৰি যাব Plants remain stationary in the ground but their movement of leaves blooming or closing of flowers যে গছ কি কৰে এটা ঠাইতে থাকে মুভমেণ্ট নহয় কিন্তু কি কৰিছে তেওঁলোকৰ তেওঁৰ যিটো লিভছ আছে ব্লুমিংছ আছে অৰ ক্লোজিং অফ ফ্লাৱাৰ্ছ এইবোৰে কি কৰে ষ্টিমুলাই ৰেছপন্স আৰু ষ্টিমুলাই কি কৰে মানে ৰেছপন্স আৰু ষ্টিমুলাই শ্ব' কৰে শ্ব'জ মুভমেণ্ট ইন দেম গছে কি কৰে ইয়াৰ জৰিয়তে মুভমেণ্ট শ্ব' কৰে যে গছে যদিও নিজে মুভমেণ্ট কৰিব নোৱাৰে কিন্তু লিভছ ফ্লাৱাৰ্ছ মানে ফুল ফুলে আকৌ সেই ফুল ঝৰি পৰে আকৌ মানে কিছুমান ফুল আছে ৰাতি হলে ক্লোজ হৈ যায় দিনত আকৌ সূৰ্যৰ পোহৰ পৰাৰ লগে লগে মেল খাই যায় তো এইবোৰ কি হয় ৰেছপন্স ষ্টিমুলাই হয় ৰেছপন্স হয় এই ৰেছপন্সবোৰে কি কৰে এইবোৰে প্লান্টৰ কি হয় মুভমেণ্ট হয় তো বন্ধু বান্ধৱীসকল এইখিনি আছিলে মুভমেণ্টৰ বিষয়ে যে সকলো সজীৱ প্ৰাণীয়ে কি কৰে মুভমেণ্ট কৰে এইবোৰ কিহৰ দ্বাৰা কৰে জইণ্টৰ জৰিয়তে কৰে জইণ্ট বণ্ডৰ জৰিয়তে কৰে এতিয়া কথা হ'ল যে আপোনালোকে মোৰ ভিডিঅ'বোৰ চাব শ্বেয়াৰ কৰিব বহুত ইম্পৰ্টেণ্ট হয় মই MCQ আপোনালোকৰ লগত আলোচনা কৰিম তাৰপিছত মই PBS ইয়াৰ কুৱেশ্যন পেপাৰো আলোচনা কৰিম আপোনালোকে প্লিজ মোক ছাপোৰ্ট কৰক মোৰ ভিডিঅ'বোৰ পাৰিলে বেছিকৈ শ্বেয়াৰ কৰক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰক থেংক ইউ ফৰ ৱাচিং কিবা ভুল হ'লে মোক জনাব মই শুধৰাব চেষ্টা কৰিম থেংক ইউ